হেল্ল' গাইজ, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে অহাকালি 26/3/2024 তাৰিখে দৌল যাত্ৰা উপলক্ষে অসমৰ কোন কোন ডিষ্ট্ৰিক্ট বন্ধ থাকিব লোকেল হলিডে আৰু কোন কোন জিলা বন্ধ নাথাকে। তো সবিশেষ জানিবলৈ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো এটা নটিফিকেশ্যন ওলাইছিলে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী। তাতে এইটো মানে নটিফিকেশ্যনটো ওলাইছিলে কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী টু অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ এক্সেপ্ট কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট। তো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ বাদে বাকী সকলো ডিষ্ট্ৰিক্টলৈ এই জাননীটো প্ৰেৰণ কৰিছিল, যিটো আছিলে 21 মাৰ্চ তাৰিখে। ছাবজেক্টটো কি আছিল? ৰেষ্ট্ৰিকশ্যন ইন ডিক্লেৰেশ্যন অফ লোকেল হলিডে অন একাউণ্ট অফ দৌল যাত্ৰা ইন দ্য ডিষ্ট্ৰিক্টছ আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিছ ৱেৰ ফাৰ্ষ্ট ফেজ অফ জেনেৰেল ইলেকশ্যনছ উইল বি হেল্ড অন 19/4/2024 ৰিগাৰ্ড। তো এইটো আচলতে যিবিলাক ডিষ্ট্ৰিক্টত মানে 19/4/2024 তাৰিখে লোকসভা ইলেকশ্যন অনুষ্ঠিত হ'ব, সেইবিলাক ডিষ্ট্ৰিক্টলৈ এই নটিফিকেশ্যনটো পঠাইছিলে। অৰ্থাৎ যে সেইবিলাক ডিষ্ট্ৰিক্টত লোকেল হলিডে ডিক্লেৰেশ্যনৰ ক্ষেত্ৰত দৌল যাত্ৰা উপলক্ষে লোকেল হলিডে ডিক্লেৰেশ্যনৰ ক্ষেত্ৰত এই নটিফিকেশ্যনটো পঠাইছিলে। তাতে কি লিখা আছিল চাওক। ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য এবভ আই এম ডাইৰেক্টেড টু মেনশ্যন ডেট Election Commission of India has already issued notification for holding of general election to Lok Sabha 2024 for first phase on 19/4/2024. তো ইয়াত লিখিছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিহেতু এটা নটিফিকেশ্যন দিছে যে জেনেৰেল ইলেকশ্যন লোকসভাৰ কাৰণে ফাৰ্ষ্ট ফেজ 19/4/2024 তাৰিখে সংঘটিত হ'ব। ইট ইজ হেয়াৰ বাই ডাইৰেক্টেড ডেট No DC of RO district shall declare local holiday on 2026 March 2024 on account of ensuing Dol Jatra whose district is going for polls in the first phase as it will impact the nomination process. তো যিবিলাক ডিষ্ট্ৰিক্টত 19 তাৰিখে মানে ইলেকশ্যন সংঘটিত হ'ব, সেইবিলাক ডিষ্ট্ৰিক্টৰ DC বা ৰিটাৰ্ণিং অফিচাৰলৈ এইটো ডিৰেকশ্যন দিছে যাতে তেওঁলোকে 26 মাৰ্চ তাৰিখে দৌল যাত্ৰা উপলক্ষে লোকেল হলিডে নিদিয়ে, কাৰণ সেইটোৱে কি কৰিব, নমিনেশ্যনৰ ক্ষেত্ৰত অসুবিধা। তো ইয়াতে আৰু এটা কথা যে সকলোবিলাক ডিষ্ট্ৰিক্টে যে লোকেল হলিডে দিছিলে তেনেকুৱা নহয়। যিবিলাক ডিষ্ট্ৰিক্টে অলৰেডি লোকেল হলিডে ঘোষণা কৰিছে সেইবিলাক ডিষ্ট্ৰিক্ট লোকেল হলিডে থাকিব। সেইকেইটা ডিষ্ট্ৰিক্টৰ বাদে যিকেইটা ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট ফেজত অৰ্থাৎ 19/4/2024 তাৰিখে ইলেকশ্যন সংঘটিত হ'ব, সেইবিলাক ডিষ্ট্ৰিক্টত লোকেল, অৰ্থাৎ অসমৰ ফাৰ্ষ্ট ফেজত ইলেকশ্যন সংঘটিত হ'ব লগা হেৰিবিলাক হ'ল কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট। এইকেইটা লোকসভা সমষ্টিৰ অন্তৰ্গত যিকেইটা ডিষ্ট্ৰিক্ট আছে, সেইকেইটা ডিষ্ট্ৰিক্টত 26 মাৰ্চ তাৰিখে মানে দৌল যাত্ৰা উপলক্ষে লোকেল হলিডে দিব নোৱাৰে। আৰু বাকী যিকেইটা ডিষ্ট্ৰিক্টত এইকেইটাৰ বাদে যদি লোকেল হলিডে ঘোষণা কৰিছে, তেন্তে তাতে লোকেল হলিডে থাকিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থেংক ইউ।